সুপ্ৰভাত দৰ্শক মণ্ডলী পুৱাৰ আড্ডালৈ স্বাগতম জনাইছো আৰু পোন প্ৰথমে সমূহ ৰাইজলৈ ঈদুল ফিতৰৰ শুভেচ্ছা জ্ঞাপন কৰিছো আৰু আজি বহু দিনৰ বিচাৰ খুচাৰৰ অন্তত এজন ব্যক্তি আজি আমাৰ পুৱাৰ আড্ডাৰ অতিথিৰ আসনত আহি পাইছেহি ত্ৰিদীপ বসুমতাৰী ডাঙৰীয়া আজি আমাৰ পুৱাৰ আড্ডাৰ অতিথিৰ আসনত আছে বহুত দিন বিচাৰ খুচাৰ কৰিছো অৱশেষত আহি আজি এক প্ৰকাৰৰ অপহৰণ কৰা হৈছে তেখেতক আহি আমাৰ পুৱাৰ আড্ডাত তেওঁ হাজিৰ হৈ গৈছে আৰু ইয়াৰ লগে লগে আমাৰ আপোনালোকৰ সন্মুখত আমাৰ মাজত ত্ৰিদীপ বসুমতাৰী ডাঙৰীয়া আসলতে বহু দিনৰ পৰা আপোনাক আসলতে যোগাযোগ কৰি থকা হৈছে আৰু আজি আহি অৱশেষত পাইছেহি এনেতো মানে আসলতে সংগীতৰ লগত জড়িত হোৱা মানে আসলতে ময়ে লগ পোৱা আপোনাক 18 বছৰ মানে হ'ল বেছি হলেও কম নহয় আৰু তেতিয়াৰ পৰা সংগীতৰ লগতে জড়িত হৈ আছে আৰু বৰ্তমান সময়ত আপুনি কেনেকে কি এইখিনি গোটেইখিনি সংসাৰো মেনেজ কৰি থাকিবলগীয়া হৈছে সংসাৰ ষ্টাৰ্ট মানে কৰা খুব বেছি বছৰ হোৱা নাই 16ৰ পৰা এটা মানে আমাৰ প্ৰজেক্ট আৰম্ভ হৈছে ষ্টাৰ্ট হৈছে গতিকে এতিয়া এই মোৰ মানে নেক্সট জেনেৰেশ্যন ষ্টাৰ্ট হৈছে 5 মাহ হৈছে গতিকে সেইফালে চাই থাকিব লাগে আৰু ত্ৰিদীপদাক আগতে মই যেতিয়া লগ পাওঁ তেতিয়া চানমাৰীত আছিলে মিলনপুৰত তেতিয়া মিলনপুৰত আমি আহোঁ তেজপুৰৰ পৰা আহি গভৰ্ণমেণ্ট প্ৰেছ ৰোডত একদম ডাইৰেক্ট সেইফালে গৈ গোটেইখিনি জমা হ'ব লাগে আৰু তাতে ত্ৰিদীপদাহঁতে গান বনাই থাকে আমি শুনি থাকোঁ লিখি থাকে কোনোবা এজনে নিজে বজাই বজাই গান গায় আমি সেইবিলাকৰ আচলতে সেইবিলাক দিন বহুতে বৰ্তমান লাভ নকৰে আৰু তেনেকুৱা এটা হয়তো গেডাৰিং এতিয়া আজিকালি কিমান হয়তো নাজানো কাৰণ আমি এতিয়া এটা বেলেগ এটা জেগাত আহি পালোঁ মানে সেইটোৰ পৰা কিন্তু সেইটোৰ আৰু বেলেগ বহুতো আমাৰ মানে নতুন উঠি অহা যিবিলাক প্ৰজন্ম ল'ৰা ছোৱালী এনেকুৱা বহুত ডাঙৰ ডাঙৰ আড্ডা এতিয়াও মানে চলি আছে সিহঁতে গঢ় দিছে আৰু হৈ থাকিব লাগে তেনেকুৱাৰ পৰাই সেইবিলাকৰ পৰা ক্ৰিয়েটিভ হেৰিবিলাক ওলাই আহিব আৰম্ভ হয় আচলতে ত্ৰিদীপদা যিহেতু আপুনি ইয়াত আছেই আৰু ৰাইজো ৰৈয়ে আছে ফোনো আহি আছে ফোনবিলাকো আমি ল'ম কিন্তু কিবা এফাকে অকণমান গুণগুণাই দিব নেকি যিহেতু আমি আজি পবিত্ৰ ঈদৰ দিন গতিকে আমি দুই লাইনমান আমাৰ দুজনে মই নহয় অলপ গুণগুণাই দিওঁ মই আৰম্ভ কৰি দিলে হে চাহেব যায় আগতে হয় চাহেব হয় ভকত যায় পাছতে হয় চাহেব হয় হাই হাই ঐ তুমি আল্লাহ চাহেব ঐ ৰহমৰ গিৰিহত তুমি আল্লাহ চাহেব ঐ যদি কৰা দৰিয়াৰ পাৰ খুব সুন্দৰ আৰু ত্ৰিদীপদা এতিয়া আচলতে আপোনাৰ গোটেই জাৰ্ণিটোৰ বিষয়ে এবাৰ আমাক ৰাইজক কৈ দিব লাগে মিউজিকেল জাৰ্ণিটো যেনে তুমি ক'লাই যেনে আমি 18-20 বছৰ আগতে লগ পালোঁ তাৰপাছত প্ৰথমতে মানে আহি মিউজিকৰ নামত আমি প্ৰথমতে কোম্পানীত কাম কৰিলোঁ মিউজিকত তাৰপাছত লাহেকৈ এই যিটো গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ এটা হেৰি আছে ডিপাৰ্টমেণ্ট আছে চং এণ্ড ড্ৰামা হয় তাত কিছুমান এমপেনেল আৰ্টিষ্ট হিচাপে মানে জইন কৰিলোঁ 2003-ৰ পৰা 4-5 মানলৈকে আমি তাতে কাম কৰিলোঁ আৰু তাতে কাম কৰাৰ লগে লগে মানে সাংস্কৃতিক দিশটোৰ লগত জড়িত হৈ পৰিলোঁ বহুজনৰ লগত চিনাকি হ'লোঁ বহু জেগাত গৈ পালোঁ তাৰপিছত লাহেকৈ এটা গুৱাহাটীত কিছু বন্ধু গোট খালে এটা প্ৰজেক্ট হ'ল ৱেষ্টাৰ্ণ প্ৰজেক্ট সেইটো চলি 3-4 বছৰ সেইটো ছাছপেন্সটো এতিয়াই ভাঙি নিদিওঁ নৰ্থ ইষ্ট ব্ৰিজৰ কথাটো অকণমান ৰাইজে অকণ ভালকৈ জানিব লাগিব কাৰণ সেইটো বহুত আশা কৰে ৰাইজে এতিয়াও নৰ্থ ইষ্ট ব্ৰিজক বিচাৰি ফুৰে যিয়ে নহওক আমি সেইখিনি কথাও পাতিম কিন্তু পুৱাৰ আড্ডাত এইখিনিতে সময় হৈছে এটা চমু বাণিজ্যিক বিৰতিৰ আমি এই গ'লোঁ এই আহি আছোঁ বিৰতিৰ পিছত পুৱাৰ আড্ডালৈ স্বাগতম জনাইছোঁ আৰু ত্ৰিদীপদা যিহেতু আছেই আমি নৰ্থ ইষ্ট ব্ৰিজলৈকে আহিছিলোঁগৈ কিন্তু আৰম্ভণিটো কৰা নাছিলোঁ নৰ্থ ইষ্ট ব্ৰিজৰ পৰা কাহিনীটো ক'ব লাগে তেতিয়ালৈকে মোৰ অলপ আৰু 3 বছৰমান আছিলে নৰ্থ ইষ্ট ব্ৰিজ পাবলৈ পাবলৈ আছিলেগৈ 6লৈকে গৈছিলেগৈ হয় 6 পাছত এখন তেতিয়া খুব চিডি ফিল্ম চলিছিল তাতে মিউজিক কৰিলোঁ তাৰপিছত 6-7ত গৈ এনেকৈ আমাৰ গুৱাহাটীত তেতিয়া মানে ৱেষ্টাৰ্ণ বেণ্ডৰ খুব এটা জোৱাৰ এটা আহিছিল মানে ৰেভলিউশ্যন বুলি ক'ব পাৰি কেইজনমান ল'ৰা যিয়ে মানে হেৰিটোক উদ্যোগটোক খুব হেৰি দিছিল আহি তাৰপাছত 2009ত হ'ল নৰ্থ ইষ্ট ব্ৰিজ আমি কেইজনমানতো আগৰ পৰাই একেলগতে আছিলোঁ আৰু কেইজনমান এনেকৈ হৈ
নৰ্থ ইষ্ট ব্ৰিজ গৈ যেতিয়া মানে সেই বম্বেত গান গালে সেই লগে লগে এটা প্লেটফৰ্ম এটা পালে তাৰপাছত আৰু অসমত আৰু নৰ্থ ইষ্ট ব্ৰিজ ৰ'বলৈ সময় নাই নোহোৱা হ'ল ৰ'বলৈ সময় এই বছৰ আমি 10 বছৰৰ তাৰমানে যাত্ৰাৰ আমি এটা চেলিব্ৰেশ্যন কৰিম বুলি ভাবিছোঁ আৰু লগতে এটা এলবামো কেইটামান গান আমি হেৰি কৰি আছোঁ আৰু এতিয়ালৈকে 9ৰ পৰা মানে 19লৈ যিসকল মিউজিচিয়ানে আমাৰ একেলগত এই যাত্ৰাত তাৰমানে সংগী আছিলে সকলোকে সামৰি তাৰমানে এই এলবামটো কৰাৰ আমাৰ এটা ইচ্ছা আৰু খুব ভাল হ'ব আমিও আচলতে অপেক্ষাৰত ক'বলৈ গ'লে ভাল আৰু নৰ্থ ইষ্ট ব্ৰিজৰ যোনবিলাক প্ৰডাক্ট সেইবিলাক সদায় দুটা ভেৰাইটিজ হয় আৰু সেইটো কাৰণে ফিউজন নিচিনা হয় সেইবিলাকৰ কাৰণে ৰাইজেও বহুত ভাল পায় মই নিজে বহুত ভাল পাওঁ আৰু কেইবাটাও ষ্টেজ প্ৰগ্ৰেম মই দেখিছোঁ পাইছোঁ লগো পাইছোঁ সেইটো কাৰণে ভাল লাগে সেইবিলাক কিবা এটা গুণগুণাব পৰাকৈ মনৰ মানে দুইজনৰ মানে কম্পজিশ্যনটো আমাৰ কম্পজিশ্যন হয় এই ৰিচেণ্ট আমাৰ কম্পজিশ্যন এটা চলি আছে মানে টিভি বা হেৰি চেৰি চলি আছে তাৰে 2 লাইন গাইছোঁ সিরিজ গাছের হারি হারি চা বাগানকের হারিয়ালি হই গেলি আসাম দেশের বাসিরে দেশ তোর মাটিকেই বানালি আপন বাড়ি রে এইটো বাগানীয়া মানে এইটো আদিবাসী মানে আমাৰ যিটো অৱশ্যে আদিবাসী বা বাগানীয়া বহুতৰ কাৰণে বহুতো কণ্ট্ৰভাৰ্চিয়েল ৱৰ্ড হয় মই আচলতে কথাটো ইমান ভালকৈ নাজানো আচলতে সেইটো কাৰণে বহুতৰ এইটো হ'ল নাগপুৰী তেওঁলোকৰ ফালে কয় কিন্তু আমাৰ ইয়াতে ইমান বছৰ ধৰি আজি এইটো সম্প্ৰদায় আছে গতিকে এইটো আমাৰ এতিয়া অসমীয়াৰ লগতে অলমষ্ট মিল হৈ পৰিছে বুলি ক'ব তো ইয়াতে পুৰণা সুৰ এটি লৈ তাৰ বাকীখিনি আৰু নতুনকৈ সুৰ কৰি আৰু কথা ইয়াত একদম সাধাৰণ কথা মানে তেওঁলোকক ৰেলগাড়ীত মানে ঠেচি আনিছিলতো চাহৰ হেৰি বনাই আৰু কেতিয়াও তেওঁলোকে আৰু উভতি নগ'ল নিজৰ দেশক কিছুমানে দেখিয়ে নাপালে আৰু ইয়াকে এই অসমৰ মাটিকে তেওঁলোকে ঘৰ বনাই ইয়াতে থাকিলে লাষ্টত আৰু ঝুমুৰ নাছিল আৰু চবেই সেই গানটোৰ সেইটোৱে হেৰি যিয়ে নহওক এইটো কি কয় আমি ত্ৰিদীপ দাক যিহেতু ইয়াত পাইছোঁৱে আৰু ৰাইজো বহুত ৰৈ আছে আমি ফোনকেইটা ল'লেই আচলতে থাকি যায় কথা কিছুমান পাতিবলৈ আমাৰ সময়ো আচলতে ব্ৰেক দুটা ল'বলগীয়া হয় সেইটো কাৰণে অকণমান দিগদাৰ হয় যিয়ে নহওক আকৌ এটা বিৰতি লৈ লওঁ তাৰপিছত আকৌ কথা পাতিম দৰ্শক মণ্ডলী পোৱাৰ আদত আকৌ এবাৰ সময় হৈছে এটা চমু বাণিজ্যিক বিৰতিৰ আমি এই গ'লোঁ এই আহি আছোঁ বিৰতিৰ পিছত পুৱাৰ আড্ডালৈ স্বাগতম জনাইছোঁ মানে এখন চিনেমা হৈছিলে এই 18ত ৰাম ভটকা উইস্কি বুলি 3টা বেলেগ বেলেগ পাৰ্টছ মানে এজন ফ্ৰেণ্ড কিন্তু 3টা বেলেগ বেলেগ কেৰেক্টাৰৰ 3জনৰ বেলেগ বেলেগ ষ্টৰী বিভিন্ন মানে সময়ৰ 3জনৰ ষ্টৰী লৈ এটা চিনেমা হৈছিলে তাৰ ওপৰত গান কৰিছিলোঁ আৰু এইটো এটা দুটামানৰ তাতে গান কৰিছিলোঁ তো ভাল এক্সপেৰিয়েঞ্চ আৰু এই গানটোৱে গাপচপ মিউজিক এৱাৰ্ডৰ ফালৰ পৰা হেৰি পাইছিল আৰু মই প্ৰাগ চিনিয়ৰ এৱাৰ্ডৰ পৰাও এটা নমিনেশ্যন আহিছিল মানে বেষ্ট প্লেবেক ছিংগাৰ হিচাপে ইয়াতে কুইন বাই গোৱা গানটো এতিয়া আপোনালোকে চাবলৈ পালে আৰু এটা মানে মন্তাজ হেৰিত আৰু এটা গান আছিলে আৰু সেই গানটো চিলেক্ট হৈছিল তাতে যিয়ে নহওক আমি এইটো গীত বাৰু এইটো সুযোগতে চাবলৈও পালোঁ আচলতে মই চিনেমাখন চাবলৈ হোৱা নাই আৰু মই চাম কিন্তু আচলতে মই গমেই পোৱা নাছিলোঁ আপুনি এনেকৈও কাম কিছুমান কৰি আছে বুলি যিয়ে নহওক এইটো ৰাইজৰ কাৰণেও বহুত ভাল খবৰ আৰু আহিবলগীয়া বিষয়ে অকণমান ক'ব লাগে আহিবলগীয়া এইটোতো আহিবই কম্পজিশ্যনটো যিহেতু নৰ্থ ইষ্ট ব্ৰিজৰ 10 বছৰ কম নহয় 10 বছৰ এতিয়া আমি আৰু কেইটামান হেৰি লৈছোঁ এনেইতো ৰাইজে গম পায়ে আমি বিশেষ কিছুমান ইছ্যুৰ ওপৰত যেনে সামাজিক ইছ্যু বা মানুহৰ মানসিক বা স্বাস্থ্যৰ লগত জড়িত ইছ্যু হ'ব পাৰে মুঠতে আমাৰ গোটেইখিনিৰ মানে লাষ্টত গৈ এই ইছ্যুতে পাওঁগৈ আমি মানে প্ৰেম প্ৰীতিটো আমাৰ থাকি যায় অকণমান কমি যায় সেইখিনিত অকণমান আৰু দায়িত্ববোধটো আচলতে বেছি কাৰণে তেনেকুৱা ধৰণৰ হয়
যিবিলাক মানুহৰ সমাজৰ প্ৰতি দায়িত্ব থাকে, যোনবিলাকে ইমান সহ্য কৰিব নোৱাৰে চব কথা, সেইবিলাক মানুহে আচলতে এনেকুৱা কম্পজিশ্যনবিলাক তৈয়াৰ কৰে। আৰু দায়িত্ব আমাক কোনো দিয়া নাই, নিজে লৈ লোৱা হৈছে। মানুহ হিচাপে চবৰে থাকে আৰু সেইবিলাক আমি নৰ্থ ইষ্ট ব্ৰিজৰ ষ্টেজ পাৰফৰ্মেঞ্চতো দেখোঁ, তেওঁলোকৰ প্ৰত্যেকটো কথাতেই অলপ মেছেজ এটা কিবা এটা থকা নিচিনা লাগে। তো ভাল লাগিলে, টেডিদা বহুত দিনৰ মূৰত লগো পালোঁ। আমাৰ পুৱাৰ আড্ডালৈ অহাৰ বাবে আকৌ এবাৰ ধন্যবাদ জনাইছোঁ। আমাৰ সময় হৈ আহিল, আজি আমাৰ সময় খুব কম, আজিলৈ আমাৰ সময় হৈ আহিল। আজিলৈ মাগিছোঁ বিদায়, ধন্যবাদ, সুপ্ৰভাত।